Hello viewers, Equipath Word of the Day segmentলৈ আপোনালোক আটাইকে স্বাগতম। আমি যেতিয়া ফেমাস মানুহ এজনক লগ পাওঁ আমি কি কৰো? আজিকালি হে সেলফি উঠা ট্ৰেন্ডটো আহিলে। আগতে কৈছিলো আমি অটোগ্ৰাফ। সেই মানুহজনৰ পৰা আমি অটোগ্ৰাফ বিচাৰিছিলো। সো অটোগ্ৰাফ নো কি? যেতিয়া এজন মানুহে নিজে হাতে নিজৰ নামটো লিখি কিবা শুভেচ্ছামূলক বাৰ্তা আমাক লিখি দিয়ে, হেতুকে আমি অটোগ্ৰাফ বুলি কওঁ। সো আজিৰ আমাৰ সেগমেন্টৰ ওয়াৰ্ডটো হৈছে অটোগ্ৰাফ। ইয়েস, যত প্ৰেফিক্স আছে অটো, যেটো অলৰেডি আমি অটোবায়োগ্ৰাফিটো ইউজ কৰিবলৈ পাওঁ। অটোৰ মিনিং হৈছে সেলফ, যেটো নিজে নিজে হয় বা নিজে নিজে কৰে, আৰু ৰুট ওয়াৰ্ডটো হৈছে গ্ৰাফ। গ্ৰাফ মানে হৈছে লিখা। গতিকে নিজে এজন মানুহে যেতিয়া লিখি দিয়ে তেখেতৰ স্বাক্ষৰটোকে অটোগ্ৰাফ বুলি কোৱা হয়। ইয়াৰে অৰ্থটো যদি আমি বহলাই পেলে চাওঁ তেতিয়াহলে এনেকুৱা হ'ব, a person's own handwritten signature। এজন মানুহে নিজে যেতিয়া হাতেৰে নিজৰ সিগনেচাৰটো কৰি দিয়ে হেতুকে অটোগ্ৰাফ বুলি কয়। আৰু যদি আমি বাক্যত প্ৰয়োগ কৰো তেতিয়াহলে ই এনেকুৱা দেখাব, he asked the actor for her autograph after the show। ঠিক আছে, আপোনালোকে কমেন্ট কৰি জনাওক যে আপোনালোকে জীৱনত প্ৰথম অটোগ্ৰাফ কাৰ পৰা লৈছিল। আৰু এনেকুৱা ওয়ার্ড অফ দা ডে সেগমেন্টৰ আৰু ফান ভিডিওজ আহি আছে, তাৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।